এবাৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিছে কঠোৰ নিৰ্দেশনা। নৱবৰ্ষৰ প্ৰথম দিনটোতে বিষয়া আৰু কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা দিছে। ইপিনে ৰাজ্য চৰকাৰ প্ৰতিজন কৰ্মচাৰীলৈ চৰকাৰে মুকলি কৰিছে দুখনকৈ গুৰুত্বপূৰ্ণ আঁচনি, য'ত কৰ্মচাৰীসকলে 1 কোটিলৈকে টকা লাভ কৰিব। কি আছে, কি নিৰ্দেশনা দিয়া হৈছে, সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পোৱা নোপোৱাৰ হিচাপ লৈ বিদায় ল'লে 2024 বৰ্ষ। নতুন আশা প্ৰত্যাশা আৰম্ভ হ'ল 2025ক লৈ। নিশা 12 বজাৰ লগে লগে ৰং বিৰঙী আতচবাজি ফুটাই আদৰিলে নতুন বছৰক। দেশ বিদেশৰ লগতে ৰাজ্যবাসীয়েও নতুন আশা প্ৰত্যাশাৰে আদৰিলে 2025 বৰ্ষক। নৱবৰ্ষৰ প্ৰথম দিনাই চৰকাৰী বিষয়া কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীয়ে দিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়াৰে পৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলে এটা জনজাতীয় ভাষা শিকিব লাগিব। এটা জনজাতীয় ভাষা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে শিকিব লাগিব। আৰু জনজাতীয় কিতাপ কিনিবলৈ চৰকাৰী বিষয়া কৰ্মচাৰীসকলক চৰকাৰে ধন দিব, আৰু আপুনি সেই কিতাপ কিনিবৰ বাবেও ধন চৰকাৰে দিব। কিতাপ ক্ৰয় কৰা ৰচিদখন জমা দিলে লাভ কৰিব এই ধন। আপুনি এখন জনজাতীয় ভাষাৰ কিতাপ কিনিব লাগিব, জনজাতীয় ভাষা শিকিব লাগিব, আৰু সেই কিতাপ কিনাৰ খৰচো চৰকাৰে বহন কৰিব। আনফালে ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে মুকলি কৰিছে স্বাগত সতীৰ্থ পৰ্টেল, য'ত পাৰস্পৰিক বুজাবুজিৰে কৰ্মচাৰীয়ে পাব বদলিৰ সুবিধা। তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে এই সুবিধা প্ৰদান কৰিছে, আৰু নিজৰ ঠাইত কৰ্মচাৰীসকলে কাম কৰাৰ সুবিধা লাভ কৰিব পাৰিব। ইপিনে অসম চৰকাৰ কৰ্মচাৰীসকলৰ বাবে বীমাৰ সুবিধাৰ এক আঁচনি মুকলি কৰিছে, য'ত শূন্য ব্যয়ত কৰ্মচাৰীসকলে এই সুবিধা লাভ কৰিব। ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা হিচাপে দুৰ্ঘটনাজনিত মৃত্যু বা পংগু হোৱাৰ ক্ষেত্ৰত সৰ্বাধিক 1 কোটি টকা লাভ কৰিব। বিমান দুৰ্ঘটনাজনিত বীমা ইয়াত 2 কোটি টকা লাভ কৰিব। আৰু লগতে স্থায়ী সম্পূৰ্ণ পংগুৰ ক্ষেত্ৰত স্থায়ীভাৱে সম্পূৰ্ণ পংগু হোৱাৰ ক্ষেত্ৰত সৰ্বাধিক 1 কোটি টকা লাভ কৰিব। আংশিক পংগুত্বৰ ক্ষেত্ৰত সৰ্বাধিক 80 লাখ টকা লাভ কৰিব। লগতে প্ৰাকৃতিক আৰু দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত সৰ্বাধিক 10 লাখ টকা লাভ কৰিব। আৰু কোনে লাভ কৰিব এই সুবিধা? চেলাৰী একাউণ্টত একেৰাহে 3 মাহ নিয়মীয়াকৈ দৰমহা জমা হ'ব লাগিব। অৰ্থাৎ নিয়মীয়াকৈ যিসকলে দৰমহা লাভ কৰে তেওঁলোকে এই বীমাৰ সুবিধা লাভ কৰিব। আৰু প্ৰয়োজনীয় নথি পত্ৰ প্ৰদানেৰে বেংকক দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিলে বীমাৰ সুবিধাৰ ক্ষেত্ৰত সহযোগ লাভ কৰিব। আৰু এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।